তো PM কিষাণ ইক কেনেকৈ কৰিব আহক শিকোঁ মোবাইলত কেনেকৈ কৰিব। তো প্ৰথম প্লে ষ্ট'ৰটো খুলি ল'ব আপোনালোকে। খুলি পিছত ইয়াতে চাৰ্জ বাৰত চাৰ্জ কৰিব PM কিষাণ সম্মান নিধি যোজনা। তো এপ্লিকেশ্যন তেনেকৈ আহিব। আপোনাৰ এইটো ইনষ্টল কৰি ল'ব। টাইম ল'ব, মই ইনষ্টল কৰি লৈ আছোঁ। ইনষ্টল হৈ আছে। তাৰপিছত আৰু এখন এপছ আপোনালোকে ইনষ্টল কৰিব, যেখন হ'ল আধাৰ ফেচ RD ছাৰ্ভিচ। এইটো দি আপোনালোকে ফেচ KYCটো কৰিব লাগিব, মানে সেইকাৰণে এইটো ইনষ্টল কৰি ল'ব। লগতে আহক, মোৰ PM কিষাণটো ইনষ্টল হৈছে আৰু RD ফেচ এইটো ইনষ্টলেই আছে। ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে পাৰ্মিশ্যন দি দিব। এপত যিখিনি পাৰ্মিশ্যন খোজে মানে পাৰ্মিশ্যনখিনি দি দিব। তাৰপিছত নেক্সট কৰিব, নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ অলপ লোডিং হ'ব, পেজটো অলপ শ্ল' হয়, সকলোৱে কৰি আছে। ইয়াতে আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব, মই ইংলিছ কৰি লৈছোঁ। তাৰপিছত আপোনাৰ এনেকৈ আহিব ডাছবৰ্ডটো, আপডেট মোবাইল নম্বৰ আৰু লগইন বুলি অলপ লোডিং হৈ আছে। লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চিলেক্ট বেনিফিচিয়াৰী কৰিব। তাৰপিছত বেনিফিচিয়াৰীৰ আধাৰ কাৰ্ড নম্বৰখিনি ইয়াত দিব। দিয়াৰ পিছত কি কৈছে ক্লিক কৰিব, AI এগ্ৰি বুলি ছাবমিট কৰিব। তাৰপিছত এনেকুৱা ফেচটো ব্লু আহিব লাগিব। এনেকৈ ব্লু অহাৰ পিছত আপোনালোকে এইটো হৈ গ'ল কৰিব। ফেচটো লোৱাৰ পিছত তাৰপিছত আপোনাৰ বেনিফিচিয়াৰী ডিটেইলখন আহিব। এইটো ছাৰ্ভাৰৰ অলপ ইৰ'ৰ দেখাই, চাম ইৰ'ৰ একো নাই, আকৌ কৰিব। এই হৈছে লগইন কৰিব। আৰু তাৰপিছত এনেকুৱা আহিব আপোনাৰ 6 ডিজিট MPIN বনাব দিব। তেনেকৈ বনাই ল'ব। মই বনাই আছোঁ। বনাৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ ছাবমিট হৈ যাব। লোডিং হৈ আছে, মানে এইটো হৈ গৈছে। হোৱাৰ পিছত আপোনালোকৰ এনেকুৱা আকৌ ডাছবৰ্ড আহিব, মানে ডাছবৰ্ড আৰু আপডেট মোবাইল নম্বৰ আৰু লগআউট বুলি আহিব। আপোনালোকে ডাছবৰ্ডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফাৰ্মাৰ ডিটেইল আহিব, যিটো চাই আছে KYC ফৰ আধাৰ বেনিফিচিয়াৰী, তাতে ক্লিক কৰিব। মই এখন স্ক্ৰীনশ্বটো মাৰি লৈছোঁ। ইয়াতে বেনিফিচিয়াৰীৰ মানে আধাৰ নম্বৰখন দিব, যাৰটো কৰি আছিল এনেকৈ। তাৰপিছত আধাৰটো খুলি আহিব, ফেচটো লৈ ল'ব। লোৱাৰ পিছত এনেকুৱা আহিব আপোনাৰ KYC ছাকচেছফুল। এইটো স্ক্ৰীনশ্বট মাৰি ল'ব এখন। তো ভিডিঅ'টো ভাল লাগিলে ফ'ল' কৰিব পেজটো আৰু লাইক কৰিব।